জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সকলো ৰাজপথলৈ ওলাই আহিছে আৰু সকলোৱে আজিৰ দিনটোত এটা কথাই ক'ব বিচাৰিছে যে ন্যায় পাবই লাগিব এই দাবীটো উত্থাপন কৰিছে সকলোৱে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৌন সমদল একেটা সময়তে প্ৰতিবাদী কাৰ্যসূচীও দেখিবলৈ পোৱা গৈছে। সকলোৰে এটাই দাবী যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাবই লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্ত আমি ক্ষীপ্ৰ গতিত বিচাৰি আজি সদৌ অসম ছাত্ৰ সন্থাই আমি মম শিখালৈ আজি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই সমদল কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ স্পষ্ট দাবী শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগিব, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগিব। তাৰ সমান্তৰালভাৱে অসমৰ জাতীয় সম্পদ জুবিন গাৰ্গক ছিংগাপুৰলৈ মাতি নি যিসকল আয়োজকে অসমৰ এটা জাতীয় সম্পদ নোহোৱা কৰিলে, আয়োজক সমিতিৰ প্ৰত্যেকগৰাকীক তদন্তৰ আওতালৈ আনি তাৎক্ষণিকভাৱে শাস্তি প্ৰদানৰ আমি দাবী জনাইছোঁ। তাৰ সমান্তৰালভাৱে ছিংগাপুৰত থকা যিটো অসম এছ'চিয়েশ্যনে জুবিন গাৰ্গক সাগৰলৈ লৈ গৈছিল, তাক লৈ গৈ তেওঁলোকে সাগৰত নমাই হাঁহি কিকিন্দালি কৰিছিল। জুবিন গাৰ্গে সাঁতুৰি থকা অৱস্থাত কক বগাই থকা অৱস্থাটো যিসকল ব্যক্তিয়ে হাঁহি কিকিন্দালি কৰি থাকিলে তেওঁলোকক ছিংগাপুৰৰ পৰা চুচুৰাই আনিবৰ কাৰণে আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ। তাৰ সমান্তৰালভাৱে এটা কথা আমি ক'ব খুজিছোঁ যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুয়োটা কালপীড়িতক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে অসম চৰকাৰক দাবী জনাইছোঁ। নহ'লে ছাত্ৰ সন্থাৰ এই কাৰ্যসূচী আৰম্ভ হৈছে আৰু অসমৰ জাতীয় সম্পদ হেৰুৱাই সমগ্ৰ অসমবাসী দুখত আছে, ক্ষোভত আছে। গতিকে অসমৰ জাতীয় সম্পদক লৈ হেতালি খেলা কোনো কাম সহ্য কৰা নহ'ব আৰু অসম চৰকাৰে তাৎক্ষণিকভাৱে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত যিসকল ব্যক্তিয়ে আয়োজক সমিতি আৰু ছিংগাপুৰত থকা অসম এছ'চিয়েশ্যন সকলোকে তদন্তৰ আওতালৈ আনি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে দাবী জনাইছোঁ। সদৌ দক্ষিণ শালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ মাজমজিয়াত আমি আমাৰ ছাত্ৰ সন্থাৰ কৰ্মী ৰাইজ আৰু ছাত্ৰ ছাত্ৰীক লৈ আজি আমাৰ প্ৰাণৰ শিল্পী আমাৰ জুবিন গাৰ্গৰ যে ৰহস্যজনক মৃত্যু, এই মৃত্যুৰ ন্যায় বিচাৰি আমি মম শিখা আন্দোলন ওলাইছোঁ। এটা কথা আপোনালোকে জ্ঞাত, অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যে মিছলীয়া এয়া স্পষ্টভাৱে প্ৰমাণ হৈছে আমাৰ অসমৰ সম্পদগৰাকীৰ যে মৃত্যুৰ ন্যায় নিদিয়াৰ বাবে। এটা কথা কি, মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ যোগেদি যি ধৰণৰ নাটকীয় ৰজাৰ ৰূপ কেতিয়াবা সেনাপতিৰ ৰূপ লয়, এই ৰূপৰ কিন্তু যিটো কাম কৰিব লগা ক্ষমতা, এই ক্ষমতা কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ নাই। সেইকাৰণে ক'বলৈ গ'লে যে শ্যামকানু মহন্ত এটা বেপাৰী, সৰু বেপাৰী, চৰকাৰতকৈ কি তেখেতৰ পাৱাৰটো বেছি নেকি, প্ৰশাসনতকৈ তেখেতৰ পাৱাৰটো বেছি নেকি? গতিকে তেখেতসকলে ইমান দিন সময় হৈ গ'ল, এতিয়াও মুকলি আকাশৰ তলত কিয় শ্যামকানু মহন্ত আৰু কি হ'ল আমাৰ সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ, এই দুয়োটা অভিযুক্তক 24 ঘণ্টাৰ ভিতৰত অসম চৰকাৰে আটক কৰিব লাগিব আৰু সোধপোছ কৰিব লাগিব কেনেকৈ আমাৰ প্ৰাণৰ শিল্পীগৰাকীক তেখেতে হত্যা কৰিছিল। এই হত্যাৰ পানী নহৰকা তদন্ত কৰিব লাগিব আৰু উচিত শাস্তি প্ৰদান কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব, এয়া আমাৰ দাবী। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক ক'ব বিচাৰিছোঁ, অসমীয়া জাতিৰ আৱেগ আৰু অনুৰাগ লৈ আপুনি নেখেলিব, কিয়নো গণতন্ত্ৰত ৰাইজে ৰজা, ৰাইজে ইচ্ছা কৰিলে ৰজা বনাব পাৰে আৰু ৰাইজে ইচ্ছা কৰিলে ৰজা ভাঙিব পাৰে। গতিকে যিসকল ব্যক্তিয়ে আমাৰ জাতীয় শিল্পীগৰাকীক কি কৰিছিল, ছিংগাপুৰলৈ লৈ গৈছিল, সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ, যেতিয়া এটা প্ৰগ্ৰাম হয় তেতিয়া যদি জুবিন দা ষ্টেজত থাকে, জুবিনৰ অনুৰাগে যদি হেণ্ডশ্বেক কৰিব যায়, সিদ্ধাৰ্থ শৰ্মা কয় নহ'ব। ইমানে যদি দয়া, ইমানো যদি তোমাৰ মনত মায়া, তুমি কিয় পাচণ্ড হ'লা সিদ্ধাৰ্থ? তুমি কিয় আমাৰ অসমৰ জাতীয় সম্পদটোক তুমি হত্যা কৰিলা? আমাৰ হীৰা আছিল, আমাৰ সোণৰ টুকুৰা আছিল। গতিকে যিসকল ব্যক্তিয়ে ছিংগাপুৰত লৈ গৈছে, গোটেই ব্যক্তিসকলে কি আছে, এই ঘটনাৰ লগত জড়িত আছে। চুচৰাই টানি আনিব লাগে অসমৰ মাটিত, সেই ব্যক্তিসকলক আনি কেনে সোধপোছ কৰিব লাগে আৰু এনেকুৱা সোধপোছ কৰিব, পানী নহৰকা সোধপোছ কৰিব লাগিব। আৰু যিসকলে জুবিন দাক ইমান দিন ব্যৱহাৰ কৰিছে, জুবিন দাক লৈ খেল খেলিছে, এই ব্যক্তিসকলক কোনেও হাৰি যাব নোৱাৰিব। যদি অসম চৰকাৰে বিচাৰ কৰিব নোৱাৰে তেনেহ'লে ৰাইজৰ হাতত গতিয়াই দিয়ক, অসমৰ ৰাইজৰ হাতত গতিয়াই দিয়ক। অসমৰ বিভিন্ন কেবিনেটৰ মিনিষ্টাৰ আছে, তেখেতসকলে কথা দিছে যে আমি ন্যায় দিম বুলি ভাবিছোঁ। মুখ্যমন্ত্ৰীগৰাকীক আমি ধন্যবাদ দিছোঁ, 4 দিন লগত আছিল, কিন্তু 4 দিন পিছত মুখ্যমন্ত্ৰীগৰাকী কি ক'লে, নৰশ্বৰ দেহ যেতিয়া আমি তাৰ পৰা শ্মশানত ত্যাগ কৰিম তাৰপিছত আমি তদন্ত আৰম্ভ কৰিম। কিন্তু কি কৰিলে, 4 দিন হৈ গ'ল, কোনো ধৰণৰ খবৰ নাই। আমি ইয়াত এটা ৰহস্য পাইছোঁ, হয়তো অসম চৰকাৰৰ লগত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ কিবা গোপন মিতিনালী আছে, নহ'লে এই ব্যক্তিসকলক কি কাৰণে আইনৰ আওতালৈ নহয়। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীক আমি মুকলি প্ৰশ্ন কৰিছোঁ, যেতিয়া
এগৰাকী ACS বিষয়াৰ কেলেংকাৰী ওলায় সাগৰৰ তলত গ'লেও আপুনি কি কৰে পুলিচ প্ৰশাসনৰ জৰিয়তে CIDৰ জৰিয়তে লাগিলে EDৰ জৰিয়তে আপুনি পানীৰ তলৰ পৰা তেখেতক ওলাই লৈ আহে আৰু টুটিচিবিকেৰে তেখেতসকলক কি কৰে জেলৰ ভিতৰত সোমাই দিয়ে আপুনি যদি ইমান পাৱাৰফুল মানুহ হয় অসমত বিজেপি চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ গতিকে শ্যামকানু মহন্ত ইমান ডাঙৰ মানুহ নহয় তেখেত এটা পাচণ্ড হয় বাটপাৰ হয় এইকাৰণে আমাৰ অসমৰ যিটো আৱেগ আমাৰ জাতীয় সম্পদক হত্যা কৰিছে এই হত্যাৰ আমাক ন্যায় লাগিব নহ'লে আমি কিন্তু বহি নাথাকিম আৰু জুবিনদাৰ যদি হত্যাৰ ন্যায় নিদিয়ে তেনেহ'লে কিন্তু অসমীয়া জাগিব আৰু অসমীয়া জাগিলে কি হ'ব এয়া কিন্তু আপোনালোকে ভালকৈ জানে গতিকে আমি পুনৰাই মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ যে আপুনি আৰু লেট নকৰিব অতি সোনকালে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই পোহনীয়া কুকুৰ দুটাক যদি আপুনি বিচাৰ কৰিব নোৱাৰে চৰকাৰৰ আইনৰ জৰিয়তে তেনেহ'লে ৰাইজক গতাই দিয়ক নহ'লে কিন্তু ইয়াতকৈ ভয়াৱহতা আন্দোলনৰ সন্মুখীন হ'ব লাগিব এয়া কিন্তু স্পষ্টভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী আমি সকীয়াই দিছোঁ আৰু লগতে আহ্বান কৰিছোঁ তেখেতক এটা নজৰ আমি অসমৰ ৰাইজে চাম শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ফেচটো এবাৰ আমি চাম আমাক আনি দিয়ক